জমিয়ত নাথাকিলে স্বাধীন নহলহেঁতেন ভাৰতবৰ্ষ। ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত শ্বহীদ হৈছিল জমিয়তৰ লাখ লাখ সদস্য। ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত শ্বহীদ হৈছিল জমিয়তৰ লাখ লাখ সদস্য। জমিয়ত নাথাকিলে স্বাধীন নহলহেঁতেন ভাৰতবৰ্ষ। এই জমিয়তৰ সভাপতিক কোনোবাই চিনি নাপাওঁ বুলি ক'লে কষ্ট পায় মুছলমানে। জমিয়তক লৈ বিতৰ্ক কৰাসকলে নাজানে জমিয়তৰ ইতিহাস। জমিয়ত কেৱল মুছলমানৰ বাবে এটা সংগঠনেই নহয়, জমিয়ত হৈছে মুছলমানৰ বাবে আত্মা। মুছলমানৰ বিৰুদ্ধে কৰা অত্যাচাৰৰ বিৰুদ্ধে জমিয়তৰ সভাপতিয়ে প্ৰতিবাদ কৰাটো বেআইনী নহয়। বিভিন্ন জাতি জনগোষ্ঠীৰ বাবে সৰ্বভাৰতীয় পৰ্যায়ত কাম কৰি আহিছে জমিয়তে। জমিয়তৰ বিৰুদ্ধে কোনোবাই আঙুলি টোৱালে ওলাই আহিব হাজাৰ হাজাৰ মুছলমান। জমিয়তক অপমান কৰাৰ বিৰুদ্ধে গৰ্জি উঠিল সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা আবু বক্কৰ ছিদ্দিক। ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত শ্বহীদ হৈছিল জমিয়তৰ লাখ লাখ সদস্য। পৰৱৰ্তী খবৰ। অসমৰ ভূমিৰ পৰা ভাৰতীয় নাগৰিকক উচ্ছেদ কৰিলে প্ৰতিবাদ হ'বই। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ কৰি মাদানীয়ে কোনো অন্যায় কৰা নাই। মুখ্যমন্ত্ৰীক লৈ মাদানীয়ে কৰা মন্তব্যৰ সমৰ্থন কৰিছে কংগ্ৰেছ বিধায়ক নুৰুল হুদাই। অসমৰ মুখ্যমন্ত্ৰীক অপমান কৰা নাই মেহমুদ মাদানীয়ে। ভাৰতীয় নাগৰিকৰ ওপৰত হোৱা অন্যায় অত্যাচাৰৰ প্ৰতিবাদহে কৰিছে। অসমৰ ভূমিৰ পৰা ভাৰতীয় নাগৰিকক উচ্ছেদ কৰিলে প্ৰতিবাদ হ'বই। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ কৰি মাদানীয়ে কোনো অন্যায় কৰা নাই। দেশৰ নাগৰিকক অন্যায় অত্যাচাৰ কৰাটোত বেয়া পাইছে মাদানীয়ে। কেৱল মাদানীয়ে নহয়, ভাৰতীয় নাগৰিকক অত্যাচাৰ কৰাটো আমিও বেয়া পাইছোঁ। অসমৰ মুখ্যমন্ত্ৰীক লৈ কৰা মাদানীৰ মন্তব্যক সমৰ্থন কংগ্ৰেছ বিধায়ক নুৰুল হুদাৰ। পৰৱৰ্তী খবৰ। উচ্ছেদ হোৱা অঞ্চলৰ লোকৰ নামকৰ্তন হ'ব ভোটাৰ তালিকাৰ পৰা। নামকৰ্তনৰ বাবে আৰম্ভ হৈ গ'ল প্ৰক্ৰিয়া। কোনো অচিনাকি সন্দেহজনক লোকৰ নাম নাথাকিব ভোটাৰ তালিকাত। উচ্ছেদ চলা অঞ্চলৰ ভোটাৰ তালিকাৰ পৰা নাম কটা যাব উচ্ছেদিতৰ। এই ডাঙৰ এলান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বেদখলকাৰীৰ মূল উদ্দেশ্য আছিল উজনি আৰু উত্তৰ-পাৰ দখল কৰা, কিন্তু এয়া কোনোপধ্যে হ'বলৈ দিয়া নহ'ব। আমাৰ উচ্ছেদ অভিযান নিৰন্তৰে চলি থাকিব। আমাৰ প্ৰচেষ্টা হ'ব ইতিমধ্যে উচ্ছেদিত লোক হোৱাসকলে যাতে উজনি আৰু উত্তৰ অসমক দখল কৰিব নোৱাৰে। অনুপ্ৰৱেশকাৰীয়ে যাতে উজনি আৰু উত্তৰক বেদখল কৰি ভাবুকি সৃষ্টি কৰিব নোৱাৰে। উচ্ছেদিতসকলক উচ্ছেদিত হোৱা অঞ্চলৰ ভোটাৰ তালিকাৰ পৰা নামকৰ্তন কৰা হ'ব। নামনি আৰু মধ্য অসম আমি বচাব নোৱাৰিলোঁ। আমি আৰু আমাৰ আগৰ প্ৰজন্ম বিফল হ'ল। এতিয়া উজনি আৰু উত্তৰ অসমক বচাব লাগিব। বেদখলকাৰী দিয়া নহ'ব। উচ্ছেদৰ লগে লগে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব। মাৰ্ঘেৰিটালৈ যিসকল মানুহ আহিছে তেওঁলোকৰ মাৰ্ঘেৰিটাৰ সৈতে কোনো পৰিচয় নাই। তেনেকুৱা মানুহক উচ্ছেদ কৰা হ'বই, ব্যৱস্থা হ'বই। এবাৰ উচ্ছেদ মানে উচ্ছেদিতৰ সেই অঞ্চলত ভোটাৰ তালিকাৰ পৰা নাম আৰু নাই। পৰৱৰ্তী খবৰ। 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল আহিছে সকলো BTCৰ বাসিন্দা। বড়ো মুছলমান ৰাজবংশীসকলকে মাটিৰ পট্টা দিম। BPF আহিলে BTCত উচ্ছেদ নচলে। উচ্ছেদ সন্দৰ্ভত হাগ্ৰামা মহিলাৰ এই মন্তব্য। 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল আহিছে সকলো BTCৰ বাসিন্দা। সেই হিচাপত আমি সকলোকে মাটিৰ পট্টা দিম। এইবাৰ BPFে চৰকাৰ গঠন কৰাটো 100% সত্য। BTCত যাতে উচ্ছেদ নহয় তাৰ বাবে আমি মাটিৰ পট্টা দিব বিচাৰিছোঁ। BTCত থকা বড়ো মুছলমান ৰাজবংশীসকলকে মাটিৰ পট্টা দিম। চৰকাৰ আহিলে আমি মাটিৰ পট্টা দিম। UPPLৰ চৰকাৰ আহিলে উচ্ছেদ হ'ব। এই মন্তব্য কৰিছে BPF প্ৰধান হাগ্ৰামা মহিলাৰী।